মুছলমানে জয়াই অসম কলে হিমন্ত গৰম হৈ যায়। মুছলমান মানুহে জয়া অসম কৰিলে হিমন্তৰ মাথাটো গৰম হৈ যায়। বুজিছে নাই? হিন্দু মুছলমান এক হওক, চাচা মামাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ক। হিন্দু মুছলমানে এক হওক, হিন্দু মুছলমানে এক হওক, বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওক, বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওক, এআইডিএফক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওক। চাচা মামা গো বেক, চাচা মামা গো বেক, চাচা মামাক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিয়ক। সংখ্যালঘু অঞ্চলত পুনৰ বিধায়ক অখিল গগৈৰ ৰণদংকা। শোণিতপুৰৰ ৰঙাপাৰত ৰাইজৰ দলৰ সভাত উপস্থিত থাকি অখিল গগৈয়ে কয়, দাড়ি টুপি লুঙি থাকিলে মুছলমানে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ ভয় কৰে। টুপি পিন্ধিছে, যদি তেওঁৰ মুখত দাড়ি আছে আৰু যদি তেওঁ এখন লুঙি পিন্ধিছে, তেতিয়াহ'লে ইয়াৰ পৰা বালিপাৰালৈ যাবলৈ, বালিপাৰাৰ পৰা তেজপুৰলৈ যাবলৈ বা ইয়াৰ পৰা গুৱাহাটীলৈ যাবলৈ ভয় কৰে। ৰাস্তাত কিজানি আমি কাৰোবাৰ হাতত মাৰ খাব লাগিব নেকি? হয়নে নহয় ৰাইজ? হয়নে নহয়? কোনো পধ্যে কোনো চৰকাৰে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে। যদি কৰে, তেওঁ সংবিধানৰ বিৰুদ্ধে গৈছে, তেওঁ দেশৰ সংবিধানক মানি লোৱা নাই, অথচ তেওঁ মুখ্যমন্ত্ৰী হিচাপে সংবিধান মতে দেশ চলাম বুলি শপত লৈছিল। ৰঙাপাৰা সমষ্টিৰ গুদামহাটত অনুষ্ঠিত সভাত বহু লোকক দললৈ আদৰে অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে দিলীপ শইকীয়া সভাপতি হোৱাটো বিচৰা নাছিল মুখ্যমন্ত্ৰীয়ে। RSSে ধমক দিহে দিলীপ শইকীয়াক পাতিছে সভাপতি। আৰু আজিৰ দিনটোতো কোনো পধ্যে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ কি কয়, আজি যে সভাপতি হ'ল, কি নাম? দিলীপ শইকীয়াকতো তেওঁ সভাপতি পতা নাই। তেওঁতো সভাপতি পাতিব খুজিছিলে আপোনাৰ এই আগৰ সভাপতিজনকে, কি কলিতা আছিলে, ভৱেশ কলিতাকে তেওঁ পাতিব খুজিছিলে। এতিয়া RSSে ধমকি দিহে এওঁক পাতাইছে। এতিয়া সেইটো ক্ৰেডিট ল'বলৈ গ'লে নহ'ব নহয়। হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীৰ ভিতৰত RSSে আজি অকণমান হস্তক্ষেপ কৰিছে প্ৰথম দিনটোৰ কাৰণে। তাৰ আগতে সদায় চব কাম হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীৰ চেয়াৰমেন হিচাপে হিমন্ত বিশ্ব শৰ্মাই কৰি থাকে আৰু CEO হিচাপে পীযুষ হাজৰিকাই কৰি থাকে। কোম্পানীটোৱে মানে গোটেই বিজেপিটো কিনি পেলালে। কংগ্ৰেছ আৰু AIUDFৰ ভোট বেংকত মৈক্ষম আঘাত কৰি সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিছে বিধায়ক অখিল গগৈ, যাক লৈ এতিয়া অখিলৰ ওপৰত নাৰাজ কংগ্ৰেছ, নাৰাজ AIUDF। কিন্তু অখিল গগৈৰ এই সভাই আগন্তুক নিৰ্বাচনত কি ধৰণে প্ৰভাৱ পেলায় সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদ, অসম লাইভ 24।